নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অভিলাষ শইকীয়া ইউটিউব চেনেললৈ। আজি মই আপোনালোকক লৈ গৈছোঁ এখন পথাৰলৈ। ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক লৈ আহিছোঁ এখন পথাৰলৈ। এইখনে সেইখন পথাৰ, যিখন পথাৰত বৰ্তমান ধান দাই থকা হৈছে। যিহেতু এতিয়া আঘোণ মাহ চলি আছে, সকলোৰে অসমৰ প্ৰতিখন পথাৰে পথাৰে দাৱনীসকলে ধান দাই আছে। গতিকে আমাৰ পথাৰখনতনো কেনেদৰে ধান কটা হৈছে বা কেনেধৰণে ধান কাটি আছে তাকে চাবলৈ আহিলোঁ। গতিকে ব'লক আপোনালোককো দেখুৱাওঁ আজি আমাৰ পথাৰখন। তেন্তে চাই থাকক আগলৈ। এয়াই আঘোণ, এয়াই পথাৰ আৰু এয়াই অসম। এয়া অসমৰ কৃষকৰ সোণগুটি ধান। ৰ'ব বন্ধুসকল, মই পথাৰলৈ আহিছোঁ, কিন্তু অকলে অহা নাই। এই যে লগত দেখিছে আগত গৰুজনী লৈ আহিছোঁ। আহক তেন্তে গৰুজনী প্ৰথমে বান্ধি লওঁ, তাৰপিছত আমাৰ পথাৰখন চাওঁ। ফাইনেলি গৰুজনী মই বান্ধিলোঁ। মই মানে গৰুজনী বান্ধিলোহি এটা পুখুৰী কাষত। এইটো এটা পুখুৰী হয়। পুখুৰীটো মানে আমাৰ বাৰীখনৰ পাছফালে আছে। পুখুৰীটোত বহুত মাছ আছে, মানে সিঁচিলে আপোনাৰ বহুত মাছ ওলায়। এইটো মাছবিলাক মানে এই পুখুৰীটোত যিবোৰ মাছ আছে, মাছবোৰ জিৰোৱা মাছ নহয়, এইবোৰ বনৰীয়া মাছ হয়। আপোনাৰ বাৰিষা পানী আহে, পানীত সোমাই মানে পানীৰ লগত আহে। আৰু যিহেতু ওচৰতে আমাৰ দৈয়াং নৈখন আছে, দৈয়াং নৈৰ লগত দৈয়াং নৈখনৰ লগত সংলগ্ন এটা খাল আছে। এই খালটোৰ জৰিয়তে ইয়ালৈ মাছবিলাক আহে। যিহেতু বাৰিষাত মাছ উজাই আহে বুলি কয়, উজাই আহি এই পুখুৰীটোত সোমাইহি। ইয়াৰ ছাইডৰো আমাৰ কাষতো বহুত পুখুৰী আছে। এতিয়া মই পকা ধানৰ মাজে মাজে অলপ দূৰ আগবাঢ়ি যাম। এইবোৰ ধান দোৱা হোৱা নাই। এইকেইদিনৰ ভিতৰতে এইখিনিও দাব। আগফালে আমাৰ দাৱনীসকলে দাই আছে, দেখুৱাম। এইফালে কাটি হৈ গ'ল। কাটি হ'ল যদিও ডাঙৰি বন্ধা হোৱা নাই এতিয়ালৈকে। কাইলৈ পৰহিলৈ মানে বন্ধা হ'ব ডাঙৰি। আৰু ব'লক দাৱনী ওচৰলৈ যাওঁ। এতিয়া মই দাৱনীসকলৰ ওচৰ পালোহি। তেওঁলোকে সুন্দৰকৈ ধান দাই আছে, ৰাতিপুৱাৰ পৰাই দাই আছে। তেওঁলোকৰ পৰা মই অলপ মনৰ অভিজ্ঞতা জানিবলৈ চেষ্টা কৰিলোঁ। ব'লক তেন্তে তেওঁলোকৰ লগত অলপ কথা পাতোঁ। তেওঁলোকক সুধিছিলোঁ মই, মানে তোমালোকৰ হাতটো হেৰি নহয়নে? কিন্তু কি কয়, হাতটো একো নহয়নে এনেকৈ ধানটো কাটি থাকোঁতে? নে কিবা মোজা চোজা পিন্ধি লয় যে? তোমালোকে মোজা চোজা নিপিন্ধাকৈ হৈ যায়? অঁ, এই ফৰিং ধৰে নাই আপোনালোকে? ফৰিং নিয়ে ধৰি। ফৰিংটো কেনেকৈ ধৰেনো? পলাই দেখোন ওচৰলৈ গ'ল। থাপ মাৰি ধৰিব পাৰি ন? অঁ, এইজনী খায়নে? কিমান ধৰিলে? যিহেতু আজি ৰ'দটো অলপ চোকা, তেওঁলোকৰ পানী পিয়াহ লাগিছে বোলে, আৰু লগতে তামোলো লৈ আহিবলৈ কৈছে। তেন্তে ব'লক তামোল লৈ আহোঁ। ঘৰত আহি দেখিলোঁ এই গৰুজনী গোহালিৰ পৰা খোলা হোৱা নাই। গৰুজনী অলপ গাটো বেয়া, সেইকাৰণে অলপ ওচৰতে বান্ধি দিওঁ। ব'লক গৰুজনী বান্ধি লওঁ প্ৰথমে। এই পোৱালিটো এই গৰুজনীৰে হয়। মাকৰ লগে লগে সিও খাবলৈ শিকিছে, অলপ ঘাঁহ খাবলৈ শিকিছে। বেছিদিন হোৱা নাই বাৰু। আৰু এখন চোতাল উলিয়াইছোঁ, ইয়াতে ধানবোৰ আনি থ'মহি। এতিয়া এয়া পানী আৰু তামোল লৈ ল'লোঁ। এয়া তামোল, ব'লক তেতিয়াহ'লে তেওঁলোকক দিমগৈ। অঁ, ৰ'ব। এইখন যে হাবিখন দেখিছে, এইখন হাবি নহয়, এইখন এখন বাগান আছিলে, চাহপাতৰ বাগান। লকডাউনে এই বাগানখনৰ মানে আপোনাৰ হাবিলৈ ৰূপান্তৰিত কৰিলে। যিহেতু লকডাউনত বাগানৰ মাৰ্কেটটো বেয়া হৈ গৈছিলে, তেতিয়া এই বাগানখনৰ প্ৰতিপাল কৰিবলৈ দিয়া হ'ল। আৰু এতিয়া মানে এইখন হাবি হৈ গ'ল আৰু বাগানৰ কোনো চিন-চাপ নাইকিয়া হৈ গ'ল। অহা বছৰ মানে এই বাগানখন ঠিক কৰিব লাগিব। পাতো ওলাই অলপ, কিন্তু এতিয়া কোনো মানে এখন আৰু হাবিহে হৈ গ'ল। এয়া চাওক, এয়া এইটো কলি এটা দেখিছোঁ, এইটো চব কলি। এতিয়া পথাৰলৈ যাওঁ। যিহেতু মই পানী লৈ আহিছোঁ, দাৱনী কণ্ঠ শুকাই যাব মই এনেদৰে দেৰি কৰি থাকিলে। পানীটো থৈ লওঁ ইয়াত। আৰু
মানে মই এই পুখুৰীটোলৈ আহিছোঁ। এই জালখন যে দেখিছে, এই জালখন মাৰি চাওঁ নেকি ৰে? এই পুখুৰীটোতে মৰা হয়, কিন্তু মই মাৰিব নাজানো। মাৰিলে মানে মাৰিব পাৰোঁ, কিন্তু মাছ নুঠে। আৰু এইফালে চাওক, এইটো মেটেকাৰ গোটেই একদম জাল পাতিছে এইটো পুখুৰীত। কিন্তু এইটো পুখুৰীটো বহুত মাছ আছে। এইটো মাছটো বহুত ডাঙৰ ডাঙৰ হ'ব দেই, মেটেকা ইমান জাপ পাতি ধৰিলে। যিহেতু এইটো মানে আজিলৈকে বৰশীও বোৱা হোৱা নাই বা জালো মৰা হোৱা নাই, সেইকাৰণে মাছকেইটা অলপ ভালকৈ থাকিব বুলি ভাবিছোঁ আৰু লাষ্টত খাবলৈ। এইটো পুখুৰীটো বহুত দ, এইবাৰ এটা সোমাই চাওঁচোন। সোমাই গৈ আছে। এই বেছি সোমাই থাকিলে মোবাইলে চোবাইলে মানুহ চানুহে সোমাই পৰিব। ৱাও, ইমান ওখ এডাল। ইমান দীঘল পা, মইতো আৰু ডুবিয়ে থাকিম। সেইটো বাদ দিয়ক। এইফালে এইকেইটা চাওক, এইকেইটাত হাঁহকেইটা দেখিছেনে? একদম প্ৰাকৃতিক পৰিৱেশত কিমান ধুনীয়াকৈ হাঁহকেইটা। এইটো এটা নেচাৰেল ভিউ, মানে আপোনাক কি ক'ম, মই বুজাব পৰা নাই মানে এইটো বিষয়ে। ইমান মজা লাগে ইয়াত এই পুখুৰীটোৰ পাৰত বহি থাকিলে। মই প্ৰায় পাছবেলা আহোঁ ইয়াত, বহোঁহি অলপ দেৰি। বহুত মজা লাগে। আপোনালোকৰো যদি এনেকুৱা পুখুৰী আছে, আপোনালোকেও বহি চাবগৈ। যদি হাঁহ আছে ঘৰত, কিমান মজা লাগে হাঁহে চৰি থাকিলে পুখুৰীটোৰ পাৰত। একদম কি ক'ম আৰু, বুজাব পৰা নাই। আজি বৰ বিশেষ দীঘলো নকৰোঁ ভিডিঅ'টো। আজি এনেই আৰু আমাৰ পাছফালখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ পথাৰখনৰ লগত। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।